Hello everyone, welcome to Tireless Study. বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি অসম জিঅ'গ্ৰাফিৰ কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আহিব লগা সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ আহক। With which of the following states Assam shares the longest inter-state boundary? তলৰ কোনখন ৰাজ্যৰ লগত অসমে আটাইতকৈ দীঘলীয়া আন্তঃৰাজ্যিক সীমাৰ ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেঘালয়। অসমে মেঘালয়ৰ লগত আটাইতকৈ দীঘলীয়া বৰ্ডাৰ শ্বেয়াৰ কৰিছে, মনত ৰাখিব। এইখিনিতে চাওঁ আহক অসমে কোনখন ৰাজ্যৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰিছে। অসম মেঘালয় বৰ্ডাৰ হৈছে 884.9 কিলোমিটাৰ। অসম অৰুণাচল বৰ্ডাৰ হৈছে 804.1 কিলোমিটাৰ। অসম মণিপুৰ বৰ্ডাৰ হৈছে 204.1 কিলোমিটাৰ। অসম মিজোৰাম বৰ্ডাৰ 164.6 কিলোমিটাৰ। অসম নাগালেণ্ড বৰ্ডাৰ হৈছে 512.1 কিলোমিটাৰ। অসম আৰু পশ্চিম বংগৰ মাজৰ বৰ্ডাৰ হৈছে 127 কিলোমিটাৰ। অসম আৰু ত্ৰিপুৰাৰ বৰ্ডাৰ হৈছে 46.3 কিলোমিটাৰ। অসমে আটাইতকৈ দীঘলীয়া বৰ্ডাৰ শ্বেয়াৰ কৰিছে মেঘালয়ৰ লগত আৰু আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত। টোটেল এৰিয়া অফ আছাম ইজ অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। বি নম্বৰটো শুদ্ধ উত্তৰ। Assam shares an international border with which of the following countries? তলৰ কোনখন দেশৰ লগত অসমে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? অসমে দুখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে। সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ। How many districts of Assam shares the international boundary with Bangladesh? অসমৰ কিমানখন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 4খন জিলাই। অসমৰ 4খন জিলাই বাংলাদেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। সেই জিলাকেইখন হৈছে চাউথ চালমাৰা মানকাছাৰ, ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জ। Next question. Which of the following pair is not correctly matched? তলৰ কোনটো সঠিকভাৱে মিলা নাই? ইয়াত দিয়া আছে বৰনদী ৱাইল্ড লাইফ চেংচুৱেৰী, এইটো ওদালগুৰিত আছে, এইটো শুদ্ধ হ'ব। পানীদিহিং ৱাইল্ড লাইফ চেংচুৱেৰী যোৰহাট, এই অপশ্যনটো ভুল হ'ব। পানীদিহিং ৱাইল্ড লাইফ চেংচুৱেৰী শিৱসাগৰত আছে। যিহেতু আমাৰ কোনটো সঠিকভাৱে মিলা নাই সেইটো উলিয়াব দিছে, তেনেহ'লে আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি। বাকী নামবৰ ৱাইল্ড লাইফ চেংচুৱেৰী কাৰ্বি আংলঙত আছে। বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৱেৰী শোণিতপুৰত আছে। Which district of Assam has the longest international boundary? অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? ইয়াৰ শুদ্ধ অপশ্যন হ'ব বি ধুবুৰী। Which of the following is the largest national parks in Assam? তলৰ কোনখন অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান? অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মনত ৰাখিব। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। 1 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ই গোলাঘাট, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত অৱস্থিত। ইয়াৰ মুঠ এৰিয়া হৈছে 946.75 বৰ্গ কিলোমিটাৰ। মানাহ নেশ্যনেল পাৰ্ক চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 850 বৰ্গ কিলোমিটাৰ। নামেৰী নেশ্যনেল পাৰ্ক শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক, ই ওদালগুৰি আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 279
13 বর্গ কিলোমিটার। ৰাইমনা নেশ্যনেল পাৰ্ক কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। Which wildlife sanctuary in Assam is famous for having 51 rare species of orchid? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য 51টা বিৰল প্ৰজাতিৰ অৰ্কিডৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি গৰমপানী ৱাইল্ডলাইফ চেঞ্চুৱাৰী। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত, মনত ৰাখিব। Which of the following is not a tributary of Barak River? তলৰ কোনটো বৰাক নদীৰ উপনৈ নহয়? ইয়াত দিয়া আছে লংগাই, বি জিৰি, চি বেকি, ডি কাটাখাল। শুদ্ধ উত্তৰটো হ'ব বেকি। বৰাক নদীৰ মূল উপনৈসমূহ হৈছে জিৰি, ধলেশ্বৰী, চিংলা, লংগাই, সোণাই আৰু কাটাখাল। With how many Indian states Assam shares its border? কিমান ভাৰতীয় ৰাজ্যৰ সৈতে অসমে নিজৰ সীমা ভাগ বতৰা কৰে? অসমে 7খন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। সেইকেইখন হৈছে ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। নেক্সট কুৱেশ্যন, Which of the following state does not share its boundary with Bangladesh? তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে নিজৰ সীমা ভাগ বতৰা নকৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মণিপুৰ। মণিপুৰে বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰা নাই, মনত ৰাখিব। ভাৰতে বাংলাদেশৰ লগত 4096 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা ৰাজ্যসমূহ হৈছে অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু ৱেষ্ট বেংগল। The tribe of Assam having the largest size of population next to the Bodos is বড়োৰ পিছতে সৰ্বাধিক জনসংখ্যা থকা অসমৰ জনজাতিটো হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি মিচিং। Which of the following is a Ramsar site? তলৰ কোনটো ৰামচাৰ এলেকা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। দীপৰ বিলক 2002 চনত ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিলে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য পপুলেশ্যন ডেঞ্চিটি অফ আছাম? অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি 398 বৰ্গ কিলোমিটাৰ, 398 স্কোৱাৰ কিলোমিটাৰ, মনত ৰাখিব। আৰু ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হৈছে 382 স্কোৱাৰ কিলোমিটাৰ। Which of the following pair is not correctly matched? তলৰ কোনযোৰ সঠিকভাৱে মিলা নাই? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি সৰ্থেবাৰী মৰিগাঁও। যিহেতু আমাক সঠিকভাৱে কোনটো মিলা নাই সেইটো উলিয়াব দিছে। জাতিংগা ডিমা হাছাওত আছে, মাৰ্ঘেৰিটা তিনিচুকীয়াত আছে, চিলঘাট নগাঁৱত আছে আৰু সৰ্থেবাৰী বৰপেটাত আছে। Where was the first মেছ ফেক্টৰী অফ আছাম লোকেটেড? অসমৰ প্ৰথমখন মেছ ফেক্টৰী ক'ত আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি ধুবুৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ ফৰ্মড ফ্ৰম দ্য আৰ্থকুৱেক ইন 1897? 1897 চনত হোৱা ভূমিকম্পৰ ফলত তলৰ কোনটো গঠন হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ চান্দুবি লেক। 1897 চনত হোৱা ভূমিকম্পৰ ফলত চান্দুবি লেক গঠিত হৈছিলে। নেক্সট কুৱেশ্যন, according to the 2011 census, the population of Assam is approximately dash of the total population of India.
2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 2.58%। 2011 চনত ভাৰতৰ মুঠ জনসংখ্যাৰ 2.58% জনসংখ্যা অসমৰ আছিলে। ইয়াৰ লগতে মনত ৰাখিব জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে 15th আৰু মাৰ্টিকালিৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে 16th। Next question, which of the following districts does not share the border with Bhutan? তলৰ কোনখন জিলাই ভূটানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰা নাই? শুদ্ধ উত্তৰটো হ'ব ডি শোণিতপুৰ। ভূটানৰ লগত ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু তামুলপুৰে বৰ্ডাৰ শ্বেয়াৰ কৰিছে, মনত ৰাখিব। Which wildlife sanctuary in Assam is the largest in terms of area? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য মাটিকালিৰ ফালৰ পৰা সৰ্ববৃহৎ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মৰাট লংৰি ৱাইল্ড লাইফ চেংচুৱেৰী। ই কাৰ্বি আংলং জিলাত অৱস্থিত, মনত ৰাখিব। ইন আছাম ৰেড ছইল ইজ দ্য মেইন ফিচাৰ অফ হুইচ এৰিয়া? অসমত ৰঙা মাটি কোন অঞ্চলৰ মূল বৈশিষ্ট্য? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি নৰ্থ কাছাৰ হিলছ এৰিয়া। উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ৰঙা মাটি পোৱা যায়, মনত ৰাখিব। ইন হুইচ ইয়েৰ কাজিৰঙা ৱাইল্ড লাইফ চেংচুৱেৰী ৱাজ এলিভেটেড টু এ নেশ্যনেল পাৰ্ক? কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 1974ত। কাজিৰঙা নেশ্যনেল পাৰ্ক গোলাঘাট, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বিয়পি আছে। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিলে। কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ হিচাপে 2006 চনত ঘোষণা কৰা হৈছিলে। ইয়াৰ লগতে মনত ৰাখিব 1908 চনক কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ ইন আছাম ইজ ফেমাছ ফৰ ৱাইল্ড হৰ্চ? অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত, মনত ৰাখিব। হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট পিক ইন কাৰ্বি প্লেটু? তলৰ কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ ডাম্বুকচু। ডাম্বুকচু হৈছে কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ উচ্চতা হৈছে 1363 মিটাৰ আৰু দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে সিংহাসন। ইয়াৰ উচ্চতা হৈছে 1359 মিটাৰ। দ্য নেশ্যনেল পাৰ্ক অফ আছাম হোৱেৰ দ্য ৰেৰ হোৱাইট উইং ডাক ইজ ফাউণ্ড? অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ বগা পাখিৰ হাঁহ অৰ্থাৎ দেওহাঁহ পোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ নামেৰি নেশ্যনেল পাৰ্ক। দেওহাঁহ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু নামেৰি নেশ্যনেল পাৰ্কত পোৱা যায়, মনত ৰাখিব। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব।